ব্ৰো এটো আসলে মোৰ ফিজিক 1.5 বছৰৰ আগত আৰু এটো হল মোৰ কারেন্ট ফিজিক ডিফারেন্স দেখিছানে মাত্ৰ 1.5 বছৰত ইমান ট্ৰান্সফৰমেশন মই কেনেকৈ কৰিব পাৰিলো তোমালোকে হয়তো জিম গৈ আছা বহুত দিনৰ পৰা কিন্তু তোমালোকৰ ইমান ফাষ্ট ট্ৰান্সফৰমেশন হোৱা নাই তো তাৰ মেইন তিনটা ৰিজন যোন কিটা মই আজি কম তোমালোকক হেইকেটা যদি তুমি মিস্টেক কৰা এভয়েড কৰি দিয়া আজিৰ পৰা তেন্তে তোমাৰো বহুত ফাষ্ট গ্ৰো হ'ব First mistake to hol tumi basically ego lifting on focus kora rather than your muscles tumi gymot goi bina jiman para besi heavy dumbbell lobo so rather than controlling your form jodi tumi bhal form ot jodi workout to kora aru logote progressive overload kori thaka time to time dene hole tumar muscle bahut hunkale grow hobo second mistake to hol not taking your sets close to failure tumi 5 ta 6 ta 7 ta reps mari bina rokhi dia jetia tumar olopman muscle pain hoboloi kintu tumi jodi heneke rokhi dia tumar muscle ketiao grow no hoy tumi try koriba jate tumi failure ba duta ba tinta reps in reserve রাখা আৰু থার্ড টু হল তুমি ইগনোর কৰি দিয়া তোমাৰ ৰিকভাৰী যদি তুমি ভালকে স্লিপ আৰু ভালকে প্ৰটিন ইনটেক ডেইলি নলোৱা তেন্তে তোমাৰ মাসল কেতিয়াও গ্ৰো নহয় ট্রাই কৰিবা সদায় 7 to 9 আৱাৰ্স প্ৰপাৰ স্লিপ লবা আৰু ভাল প্ৰটিন ইনটেক ৰাখিবা ট্রাই কৰিবা যাতে তোমাৰ বডি ওয়েটৰ 2 টাইমছ তুমি কনজিউম কৰিব পাৰা কাৰণ তোমাৰ মাসল তেতিয়াহে গ্ৰো হ'ব যেতিয়া তুমি তাক ভাল স্লিপ দিয়া ভাল প্ৰটিন ইনটেক তুমি দিয়া মাসলটো কাৰণ তুমি জিমত গৈ যেতিয়া ওয়ার্কআউট কৰা তোমাৰ মাসলত মাইক্ৰো টিয়াৰ্স হয় আৰু হে মাইক্ৰো টিয়াৰ্স খিনি যদি তুমি ৰিকভাৰ কৰিবলৈ বিচাৰা তেন্তে তুমি প্ৰটিন দিব লাগিব তাত যেতিয়া তুমি প্ৰটিন দিবা তোমাৰ মাইক্ৰো টিয়াৰ্স খিনি যেতিয়া বিল্ড আপ হ'ব তেতিয়া আগতকে অলপমান বেছি ডাঙৰ হৈ পিনে গ্ৰো হ'ব আৰু হেনেকে তোমাৰ মাসল গ্ৰো হয়